দিছপুৰত চৰকাৰ গঠন কৰিম বুলি সপোন দেখা তিনি গগৈৰ আশাত চেঁচা পানী ঢালিলে হিমন্ত বিশ্ব শৰ্মাই। এক প্ৰকাৰ ফ্লপ শ্বট এতিয়া পৰিণত হৈছে তিনি গগৈৰ সপোন। উল্লেখযোগ্য যে 2024 চনত বিৰোধীৰ মিত্ৰজোঁটৰ যি চমক আছিল লোকসভাৰ নিৰ্বাচনত, আৰু ঠিক তেনেদৰেই এইবাৰো একেটা চমক বাহাল ৰাখিবৰ কাৰণে তিনি গগৈয়ে মিলি বিজেপিক প্ৰত্যাহ্বান জনোৱাৰ যি সপোন আছিল, দিছপুৰত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ উফৰাই বিৰোধীৰ মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰি গৌৰৱ গগৈক মুখ্যমন্ত্ৰী পতাৰ যি কুচকাৱাজ চলাইছিল বিৰোধী শিবিৰে, আৰু সেই সকলোবোৰ সপোন যেন এতিয়া ফ্লপ শ্বট পৰিণত হৈছে। বৰ বেয়াকৈ এইবাৰ মুখ থেকেচা খালে অখিল গগৈ, গৌৰৱ গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে। একেবাৰে পুতৌজনক অৱস্থাৰ সৃষ্টি হৈছে এতিয়া বিৰোধী শিবিৰৰ। দলৰ মুৰব্বীক মুখ্যমন্ত্ৰী পতাটো দূৰৰ কথা, বিধায়ক হোৱাৰ সপোনো যেন পূৰণ নহ'ল লুৰিণজ্যোতি গগৈৰ। একেবাৰে এইবাৰ বৰ বেয়াকৈ নিৰ্বাচনী ফলাফল সকলোৰে আগত প্ৰদৰ্শন কৰিলে APCCৰ সভাপতি গৌৰৱ গগৈয়ে। কিন্তু কোনোমতে বিৰোধীৰ সন্মান ৰক্ষা কৰিবলৈ সক্ষম হ'ল অখিল গগৈ। উল্লেখযোগ্য যে এই তিনিগৰাকী গগৈৰ ভিতৰত এজনে বিধায়ক হোৱাৰ সপোন দেখিছিল, আৰু সেইজনেই আছিল লুৰিণজ্যোতি গগৈ। লগতে গৌৰৱ গগৈয়ে দেখিছিল মুখ্যমন্ত্ৰী হোৱাৰ সপোন, আৰু আনফালে অখিল গগৈৰ সপোন এটাই আছিল যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক ব্ৰহ্মপুত্ৰৰ বুকুত দলিয়াই দিয়া। কিন্তু এওঁলোকৰ এটা সপোনো যেন এতিয়া পূৰণ নহ'ল। যিহেতু নিৰ্বাচনৰ পূৰ্বে হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক লৈ ভৱিষ্যতবাণী কৰি কৈছিল যে কেৱল মাথো সংখ্যালঘুৰ প্ৰাৰ্থীসকলহে থাকিব কংগ্ৰেছত, সংখ্যালঘুৰ বিধায়কহে কংগ্ৰেছ দলত থাকিব। ইয়াৰ উপৰিও কংগ্ৰেছত এজন লোকৰ নিৰ্দেশ মতেই উঠা বহা কৰিব লাগিব সকলো, আৰু সেইজনেই হৈছে ৰকিবুল হুছেইন। এসময়ত এনেদৰেই ভৱিষ্যতবাণী কৰিছিল হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে ইয়াৰ উপৰিও কৈছিলে যে ৰাজীৱ ভৱনত কেৱল মাথো সংখ্যালঘুৰহে দপদপনি চলিব, ৰাজীৱ ভৱনত কেৱল এজন নেতাৰেই আদেশ চলিব, তাত কোনো খিলঞ্জীয়া নেতা থাকিব নোৱাৰে। খিলঞ্জীয়া নেতা থাকিব নোৱাৰা এটা পৰিস্থিতি আহিব কংগ্ৰেছত, আৰু সেই ভৱিষ্যতবাণী যেন এতিয়া আখৰে আখৰে ফলিয়াইছে হিমন্ত বিশ্ব শৰ্মাৰ। হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ উপৰিও কৈছিলে যে কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াইও ২৬ত নিৰ্বাচনী ফলাফল বৰ বেয়া কৰিব, আৰু সেইটোৱেই হ'ল এতিয়া ২৭ত দেৱব্ৰত শইকীয়াই বিজেপিত যোগদান কৰিব নে নকৰে সেয়া লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত।